মানে সেবা আৰু কাউন্সিল একগোট কৰিব বুলি ওলাই আছে সেই সূত্ৰে এটো তেওঁলোকৰ শেষৰ পৰীক্ষা আছিল স্বতন্ত্ৰভাৱে কিন্তু তেওঁলোকে পৰীক্ষাৰ ফলাফলৰ বেমেজালৰ যেটো ধাৰাবাহিকতা হেতু অক্ষুণ্ণ ৰাখিলে অত্যন্ত দুৰ্ভাগ্যজনক এটা কথা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ৰাজ্যিক বোৰ্ডসমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ বিশ্বাসহীনতাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ হৈছে নেকি আমাৰ অনুভৱ হয় কাৰণ কেন্দ্ৰীয় বোৰ্ডৰ দৌৰাত্মৰ সময়ত এই প্ৰতিযোগিতাৰ দৌৰত ৰাজ্যিক পৰ্যায়ৰ বোৰ্ডসমূহ যদি জিয়াই থাকিব লগা হয় কাৰণ এই ৰাজ্যিক বোৰ্ডসমূহ আমাৰ জাতীয় অনুষ্ঠান তেতিয়াহলে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল আশ্বস্ত হ'ব লাগিব যে ৰাজ্যিক বোৰ্ডৰ অধীনত অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে ফলাফলৰ বিসংগতি নাই পাঠ্যক্ৰম ঠিকে আছে কিন্তু সেই পৰিৱেশটো ৰচনা কৰাত ৰাজ্যিক বোৰ্ডসমূহ ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ আহিছে যেটো আমাৰ জাতীয় জীৱনৰ কাৰণে দুৰ্ভাগ্যজনক কথা গতিকে সদৌ অসম ছাত্ৰ সন্থাই আশা কৰিছো যে ৰাজ্যিক বোৰ্ডসমূহ অধিক গতিশীল হ'ব ৰাজ্যিক বোৰ্ডৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ আস্থা অহাৰ এটা পৰিৱেশ সূচনা হ'ব আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক বোৰ্ডৰ অধীনত পঢ়া-শুনা কৰি প্ৰতিযোগিতামূলক পৰীক্ষাত বা প্ৰতিযোগিতাৰ দৌৰত ভালদৰে অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব আৰু দ্বিতীয়তে দেখা গৈছে যে আগতে ৰিজাল্টবিলাকত স্থান প্ৰদান কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক কিন্তু কালি হেতু দেখিবলৈ পোৱা নগল আৰু বিষয়টো কিছু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব সদৌ অসম ছাত্ৰ সন্থাই অতীজৰে পৰাই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ফলাফলত স্থানপ্ৰাপ্তৰ বিষয়টোত আমি সদায় পোষকতা কৰি আহিছিলো যে স্থানপ্ৰাপ্ত কথাটো থাকিব লাগে ষ্টেণ্ড কৰা বুলি আমাৰ যেটো কথা কোৱা হয় ষ্টেণ্ড কৰাৰ অৰ্থটো হৈছে সেই পৰীক্ষা দুটাই সৃষ্টি কৰা প্ৰতিযোগিতাটোত তেওঁলোকে শীৰ্ষস্থান পাইছে ষ্টেণ্ড কৰাৰ অৰ্থ এটো নহয় যে ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী পৃথিৱীৰ সকলো কথাৰ বিষয়ে তেওঁৰ জ্ঞান আছে কিন্তু এই প্ৰতিযোগিতাৰ পৃথিৱীখনত যেতিয়া ছাত্ৰ-ছাত্ৰী কেন্দ্ৰীয় বোৰ্ডৰ প্ৰতি অধিক আগ্ৰহী হৈছে তেনেকুৱা এটা পৰিৱেশত ৰাজ্যিক বোৰ্ডত ষ্টেণ্ড কৰাৰ ধাৰণাটো আছিল কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাজ্যিক বোৰ্ডৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেই দিন দুটাত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ফলাফলৰ দিন দুটাত সমগ্ৰ অসমত এটা শৈক্ষিক উৎসৱৰ বাতাবৰণ সৃষ্টি হৈছিল বিশেষকৈ মাতৃভাষা মাধ্যমৰ স্কুলসমূহৰ জয়যাত্ৰাৰ সূচনা হৈছিল সেই দিন দুটাত ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ সেই গাঁওখনে সেই স্কুলখনে শোভাযাত্ৰা বাহিৰ কৰিছিল এটা দিনৰ কাৰণে সেই মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল বা সেই মফচলীয় অঞ্চলত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীসকল নিজৰ গাঁৱৰ অনুজসকলৰ কাৰণে নিজৰ অঞ্চলটোৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আদৰ্শলৈ পৰিণত হৈছিল গতিকে ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া কথাটো আমি পোষকতা নকৰো আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিবৰ কাৰণে যিবোৰ যুক্তি দিয়া হৈছে যে মানসিক চাপ সৃষ্টি হয় এটা দিনৰ কাৰণে সংবাদ মাধ্যমে বীৰ পূজা কৰি তেওঁলোকক উচ্চ স্থানলৈ লৈ যায় এই ধৰণৰ কথা বতৰাবোৰ কোৱা হৈছে কিন্তু ছাত্ৰ এগৰাকীয়ে বা ছাত্ৰী এগৰাকীয়ে মানসিক চাপটো সদায় মোকাবিলা কৰিবলৈ শিকিব লাগিব তেওঁলোক যেতিয়া পিছত প্ৰতিযোগিতামূলক পৰীক্ষাটো অৱতীৰ্ণ হ'ব এক নম্বৰৰ কাৰণে কোনোবাই চাকৰি নাপাব যি ধৰণে এতিয়া এক নম্বৰৰ কাৰণে ষ্টেণ্ড নকৰা ছাত্ৰজনৰ মনত দুখ লাগিছে বুলি আমি সকলোৱে অনুভৱ কৰিছো প্ৰতিযোগিতাটোতো গোটেই জীৱন অব্যাহত থাকিব এক নম্বৰৰ কাৰণে তেওঁলোকে প্ৰিলিমছ মেইনছ পাৰ হোৱাৰ পিছতো ভাইভাত ৰৈ যাবলগীয়া হ'ব পাৰে এক নম্বৰৰ কাৰণে কিবা ভাল চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে সেই মানসিক চাপটোৰ মোকাবিলা কৰিবলৈ সেই মানসিক চাপটোৰ সন্মুখীন হ'বলৈ সকলো সৰুৰ পৰা সাজু হ'ব লাগিব গতিকে মানসিক চাপৰ দুহাই দি যেটো জাতীয় বোৰ্ডসমূহৰ বা ৰাজ্যিক বোৰ্ডসমূহৰ এটা স্বকীয়তা আছিল ষ্টেণ্ড কৰাৰ ধাৰণাটো আছিল যেটো ধাৰণাৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহৰ মাজত যাক লৈ এটা সুস্থ শৈক্ষিক পৰিৱেশ আছিল প্ৰতিযোগিতা আছিল সেই ষ্টেণ্ড কৰা বা স্থানপ্ৰাপ্তৰ ধাৰণাটোকে নোহোৱা কৰাটো ছাত্ৰ সন্থাই আমি গোটেই কথাটোক ধিক্কাৰ দিছো আৰু ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছো আমি সদায় কৈ আহিছো যে ষ্টেণ্ড কৰাৰ ধাৰণাটো আমি পোষকতা কৰো ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত এটা সুস্থ শৈক্ষিক প্ৰতিযোগিতাৰ সৃষ্টি হয় এই ধাৰণাটো বাহাল ৰাখিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হৈছে কি দৰে মূল্যায়ন কৰিব চৰকাৰৰ মূল্যায়নটো ৰাইজে কৰিব এই চৰকাৰখনে 3টা বছৰত হিতাধিকাৰী সৃষ্টিত আটাইতকৈ বেছি গুৰুত্ব দিছে কোনো দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে মানুহক সংস্থাপন দিয়াতকৈ সংস্থাপনমুখী কৰাতকৈ হিতাধিকাৰী সৃষ্টিত বেছি জোৰ দিছে যাৰ জৰিয়তে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে ওপৰৰ 5খন ৰাজ্যত অসম সোমাইছে অসমক শ্ৰেষ্ঠ 5খন ৰাজ্য কৰিম বুলি কৈ এতিয়া মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰতহে শ্ৰেষ্ঠ 5খনত অসম আছে গতিকে 1 লাখ চাকৰি গণি দিম বুলি কৈছিল 3 বছৰ পাৰ হৈ গ'ল 1 লাখটো সৃষ্টি হওঁতে চাকৰি আৰু সেই 3 বছৰ প্ৰতি বছৰতে কেৱল গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় মিলিয়ে নতুনকৈ 1 লাখকৈ গ্ৰেজুৱেট প্ৰতি বছৰে প্ৰডিউস কৰি আছে বাকি বিশ্ববিদ্যালয়ৰ কথা নকলোৱে বা অৰ্থাৎ শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে সংস্থাপনৰ নামত শূন্য কেৱল হিতাধিকাৰীৰ সৃষ্টি কৰি আছে আৰু অৰ্থনীতি ৰখাতলে নি আছে আমাৰ কোনোবাই 1250 টকাকৈ পোৱাত আপত্তি একো নাই আমি ভালেই পাম 1250 টকা কিয় 12500 টকা দিয়ক কিন্তু এটা কাম দিয়ক প্ৰত্যেককে কামৰ বিনিময়ত পইচা দিয়ক
আৰু এখন ৰাজ্যত যদি তেওঁলোকে ডাঙৰ ডাঙৰ হোৰ্ডিং মাৰে যে এবাৰ ইমান লাখ পৰিয়ালক আমি আঁচনিৰ অধীনত সোমোৱাই ল'লোঁ, লাখ লাখ পৰিয়াল যদি মাহে 1250 টকা পাবৰ কাৰণে চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছে, তেতিয়াহ'লে সেই চৰকাৰখনৰ দিনত ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন কি হৈছে আপোনালোকে নিজে মূল্যায়ন কৰি লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।